নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মহিমাক্ষী মনত ৰাখক 30 জানুৱাৰী দিনটো 30 জানুৱাৰী হৈছে শেষ সীমা মাটিবাৰীৰ বাবে মাটিবাৰী কামকাজ আপোনাৰ যদি এতিয়াও ৰৈ গৈছে বা মাটিৰ পত্ৰৰ বাবে আপুনি আবেদন কৰা নাই তেন্তে শীঘ্ৰেই আপুনি আবেদন কৰক 30 জানুৱাৰী হৈছে শেষ সীমা যদি আপোনাৰ ওচৰৰ নামঘৰে মাটিৰ পত্তা লাভ কৰা নাই এতিয়ালৈ তেন্তে আপুনি আবেদন কৰিব পাৰিব ধৰ্মীয় যিকোনো অনুষ্ঠানে যদি বা ধৰ্মীয় প্ৰতিষ্ঠানে এতিয়ালৈকে মাটিৰ পত্তা লাভ কৰা নাই আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব ক্লাবসমূহে যদি এতিয়ালৈকে মাটিৰ পত্তা লাভ কৰা নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব সকলো অনুষ্ঠান প্ৰতিষ্ঠানে মাটিৰ পত্তা শীঘ্ৰে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে গতিকে 30 জানুৱাৰী হৈছে শেষ সীমা 30 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব মাটিৰ পত্ৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ উল্লেখ কৰিছে যে এবাৰ যথেষ্ট শিথিলতা কৰা হৈছে যথেষ্ট সহজ কৰা হৈছে আপুনি যদি আবেদন কৰে লাভ কৰিব মাটিৰ পত্তা অতি সহজ প্ৰক্ৰিয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে মাটিৰ পত্তা লাভ কৰিব নামঘৰ মন্দিৰ মছজিদ সকলোৱে লাভ কৰিব মাটিৰ পত্তা শিক্ষানুষ্ঠানসমূহ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে লাভ কৰিব মাটিৰ পত্তা গতিকে শীঘ্ৰে মাটিৰ পত্ৰৰ বাবে আবেদন কৰক 30 জানুৱাৰী হৈছে শেষ সীমা এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য মিছন বসুন্ধৰাত আবেদনকাৰী বা আবেদনক লৈ আহিছে এটা ডাঙৰ খবৰ আহি পৰিছে আপুনি শীঘ্ৰে নথিপত্ৰসমূহ যোগাৰ কৰক 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা ইতিমধ্যে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে মিছন বসুন্ধৰাক লৈ ডাঙৰ খবৰ আহি পৰিছে নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানৰ বাবে আছে ভাল খবৰ ধৰ্মীয় সকলো অনুষ্ঠানৰ বাবে এয়া ভাল খবৰ নামঘৰ ধৰ্মীয় উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব মাটিৰ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব আবেদন যদি আপুনি পৰ্টেলত আবেদন কৰিবৰ বাবে সমস্যাত পৰিছে মেনুৱেলি আপুনি আবেদন কৰিব পাৰিব মেনুৱেলি আবেদন কৰিলে গ্ৰহণ কৰিব আবেদন পত্ৰ গ্ৰহণ কৰা হ'ব ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পত্তা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এই কথা উল্লেখ কৰিছে মাটিৰ পত্তা লাভৰ বাবে কেবিনেটে শিথিল কৰিলে বহু নিয়মো শিথিল কৰিছে গতিকে আপুনি লাভ কৰিব পাৰিব মাটিৰ পত্তা আপোনাৰ ওচৰত যদি মন্দিৰে লাভ কৰা নাই নামঘৰে লাভ কৰা নাই মাটিৰ পত্তা শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব মাটিৰ পত্ৰৰ বাবে শীঘ্ৰে আবেদন কৰক মিছন বসুন্ধৰা আবেদন কৰাক লৈ বা আবেদনক লৈ আহি পৰিছে ডাঙৰ খবৰ আহি পৰিছে নামঘৰ ধৰ্মীয় উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে আবেদন কৰিব পাৰিব আৰু যেটো সময়সীমা বৃদ্ধি কৰা হৈছে 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা গতিকে 30 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব যেটো বহু লোকে পৰ্টেলত আবেদন কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হয় গতিকে আপুনি পৰ্টেলত নকৰিলে মেনুৱেলি আবেদন কৰিবও পাৰিব প্ৰপত্ৰ আপোনাৰ গ্ৰহণ কৰা হ'ব মেনুৱেলি যদি আপুনি আবেদন কৰে গতিকে বহু লোকে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তত পৰ্টেলত তেওঁলোকে আবেদন কৰিবৰ বাবে যথেষ্ট সমস্যাত পৰে যথেষ্ট সমস্যাৰ সন্মুখীন হয় গতিকে আপুনি যদি পৰ্টেলত কৰিব নোৱাৰে তেন্তে মেনুৱেলি আবেদন কৰক মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব আবেদন পত্ৰ এয়া ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে অতি ভাল খবৰ সকলোৱে লাভ কৰিব ম্যাদী পত্ৰ আপোনাৰ যদি ওচৰৰ নামঘৰটো এতিয়ালৈকে ম্যাদী পত্ৰ লাভ কৰা নাই ক্লাবটোৱে লাভ কৰা নাই ধৰ্মীয় যিকোনো উপাসনাস্থলীত মাটিৰ পত্তা লাভ কৰা নাই তেন্তে শীঘ্ৰে আপুনি মাটিৰ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত আপুনি লাভ কৰিব মাটিৰ পত্র বা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব মাটিৰ পত্তা মন্তব্য আছে মন্তব্য আগবঢ়াইছো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই
তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব
অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি